40 ডিগ্ৰী তাপমাত্ৰাত এয়া বন্ধু বান্ধৱীসকল চাওকচোন মই একদম তিতিপুৰি জ্বলি জুপুৰি হৈ গৈছোঁ। এয়া গোটেই দেখিছে আপোনালোকে মোৰ গোটেই সৰ্বশৰীৰ ঘামে মানে উপচাই পেলাইছে, গা ধোৱাতকৈও ছাৰ হৈছে। যিহেতু এয়া আপোনালোকে দেখুৱাইছোঁ আপোনালোকক মই ছমাহ যিটো আমাৰ ECC ট্ৰেইনিং কৰিলোঁ, ট্ৰেইনিঙৰ শেষত আমাৰ ইণ্টাৰ্ণশ্বিপ হয়। ইণ্টাৰ্ণশ্বিপৰ কাৰণে এইখিনি আমাৰ ভিজিট আহিছে আৰু ECC আমি ডে চেলিব্ৰেশ্যন কৰিছোঁ। তাৰমানে এইটো স্পেচিয়েল ECC ডে হয়, যিহেতু 19 তাৰিখে হয় প্ৰতি মাহে আৰু কালি এইটো 24 তাৰিখ আছিল আমাৰ। আৰু বাইদেউ ছুপাৰভাইজাৰ বাইদেউ আহিছিল আৰু আমি এইখিনি কৰি দেখুৱাইছিলোঁ। এয়া 24 তাৰিখ এইটো ফ্ৰুটছ এণ্ড ভেজিটেবল আমাৰ মান্থলি থিম আছিলে। এইখিনি ইম'জি মই বনাইছিলোঁ। এইফালে এইটো মেংগ' আৰু কলাজ মেকিং, এইটো আমাৰ কালি থিম আছিলে বেলেঞ্চ ডায়েট, যিটো স্পেচিয়েল ECC ডেৰ থিম দিছিলে বেলেঞ্চ ডায়েট। আৰু এইখিনি মই সজাইছোঁ, এইটো স্কুৱাৰ চাৰ্কল ট্ৰাইংগেল গোটেইখিনি এনেকৈ কৰিছোঁ। এইটো ফটো ফ্ৰেম, আমি যি পাতোঁ চেলিব্ৰেশ্যন কৰোঁ সেইখিনি ফটো ফ্ৰেম বনাইছিলোঁ। আৰু এইটো টয় কৰ্নাৰ, এইখিনি আছিলে প্লে কৰ্নাৰ, ইয়াত নানান ধৰণৰ বস্তু এনেকৈ আমি সজাইছিলোঁ নিজে বনোৱা। আৰু এইফালে আছে 5 ফিংগাৰ ৰোলছ আৰু হাত ধোৱা ষ্টেপ। এইটো ECC ইণ্টাৰ্ণশ্বিপৰ বেনাৰ লগাইছোঁ আমি, 6 ছাৰ্ভিচ, তাৰপিছত তিৰংগা থালি, আৰু এইটো আপোনাৰ সংখ্যাৰ কাৰণে 1 2 এইখিনি আমি কৰিছোঁ। তাৰপিছত এইফালে আছিলে ফাৰ্ষ্ট এইড বক্স, এইটো ছায়েন্স কৰ্নাৰ যিহেতু। আৰু এই ওপৰত যে আপোনালোকে দেখা পাইছে বেগকেইটা, এইকেইটা হ'ল পৰ্টফলিঅ' বেগ। আৰু এইটো নিউমেৰিচি চাৰ্ট হয় এইখন। তাৰপিছত এইফালে ছায়েন্স কৰ্নাৰ আছিলে, এইবোৰ চৰে আমাৰ প্ৰি লিটাৰেচিৰ কাৰণে। আৰু এইফালে আছিলে এখন ফুড গ্ৰুপছখিনি বনাইছিলোঁ। এইবিলাক হ'ল মাল্টি লেংগুৱেজ চাৰ্ট, ফ্ৰুইটছ ভেজিটেবল গোটেইখিনিৰ ওপৰত এনেকৈ বনাইছোঁ 5টা লেংগুৱেজত। আৰু এইফালে আছিলে বুক কৰ্নাৰ, এইখিনি আমাৰ ষ্টৰী বুক আমি নিজে বনোৱা হয়। আৰু এইখন মই ষ্টৰী বুক বনাইছিলোঁ আৰু বিগ বুকো বনাইছোঁ আছে। এইখিনি আমাৰ ৰেজিষ্টাৰ খুব ধুনীয়াকৈ আমি এইখিনি সজাই ৰাখিছোঁ। এইখিনি আমাৰ মেপ হয়। তাৰপিছত এইয়া আমাৰ বিগ বুক, তাৰপৰা এইবিলাক ভিজিটাৰ ৰেজিষ্টাৰ, এইটো বাঁহৰে বনোৱা অংগনবাদী চেণ্টাৰ হয়। আৰু বাইদেউক আমি ৱেলকাম জনাইছিলোঁ এইবিলাক বেনাৰ হৰ্ডিং লৈ পেলাই এইখন। তাৰপিছত গুড মৰ্ণিং জনাইছিলোঁ এইদৰে। এয়া দেখিছে ইমান গৰমত কণমানিসকলৰ লগত আমি ECC ডে পাতিব লগা হৈছে। এয়া বেনিফিচিয়াৰী গাৰ্জেনবিলাকো যথেষ্ট আহিছিল। সকলোৰ হাতে বিচনী, কি কৰিব উপায় নাই এইহেন গৰমত, যিহেতু গৰম বন্ধ দিয়ে স্কুলবিলাকত, কিন্তু আমাৰ অংগনবাদীবিলাকৰ গৰম বন্ধ বুলিবলৈ নাই। দেখিছে কণমানিসকলক লৈ আমি ক্লাছ কৰিব লগা হৈছে, এক্টিভিটি কৰিব লগা হৈ আছে। তাৰোপৰি আমি মিটিং আকাৰে এয়া কৰিছিলোঁ। এয়া বাইদেউ কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।